नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मजिद बंधुসকল ब्लगते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर पुनर संघटित होइसे आन एक विश्वकपै जोৱা भयंकर विमान दुर्घटना। এইবাৰ বিমান আৰু হেলিকপ্টাৰৰ মাজত মুখামুখি সংঘৰ্ষত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা আৰু যাত্ৰীবাহী বিমানখনত আছিল মুঠ 64 গৰাকী যাত্ৰী। আটাইকেইজনৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই পৰ্যন্ত 18 জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। আমেৰিকাত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমান আৰু হেলিকপ্টাৰৰ মাজত হোৱা সংঘৰ্ষত বৰ্তমানলৈকে 18 জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিমানত থকা আটাইকেইজন যাত্ৰীৰে মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। উদ্ধাৰকাৰী দলে এই পৰ্যন্ত উদ্ধাৰ কৰিছে 18টাকৈ মৃতৰ দেহ। যাত্ৰীবাহী বিমান আৰু হেলিকপ্টাৰৰ মাজত সংঘটিত হৈছিল ভয়ংকৰ সংঘৰ্ষ। অৱতৰণৰ সময়তে হেলিকপ্টাৰৰ সৈতে সংঘৰ্ষ যাত্ৰীবাহী বিমানখনৰ আৰু এই সংঘৰ্ষৰ পিছতে নৈত পৰিছিল যাত্ৰীবাহী বিমানখন। খুন্দা খোৱাৰ পিছতে জ্বলি উঠিছিল বিমানখন। আমেৰিকাৰ ৱাশ্বিংটন ডিচিৰ ৰিগান এয়াৰপৰ্টত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পদপিষ্ট হৈ 40 জনকৈ লোকৰ কৰুণ মৃত্যু আৰু মহাকুম্ভত পদপিষ্ট হৈ মৃত্যুক আঁকোৱালি লোৱা মৃতকৰ পৰিয়ালক 25 লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব উত্তৰ প্ৰদেশ চৰকাৰে। এই ঘোষণা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। পৰৱৰ্তী খবৰ শীতৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 9খন জিলাত হ'ব পাৰে প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত। অহা 2 ফেব্ৰুৱাৰীলৈকে ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড শীত। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। শীতৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী। ৰাজ্যৰ 9খন জিলাত হ'ব পাৰে বৰষুণ আৰু বজ্ৰপাত। অহা 2 ফেব্ৰুৱাৰীলৈকে জাৰি কৰা হৈছে বৰষুণৰ সম্ভাৱনা। অসমৰ কোন কোন জিলাত হ'ব পাৰে বৰষুণ, কোন কোন জিলাক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে চাওঁ আহক। ধেমাজি, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়াত বৰষুণৰ সম্ভাৱনা আছে। লগতে যোৰহাট, শিৱসাগৰ, চৰাইদেউতো বৰষুণৰ সম্ভাৱনা আছে আৰু হাইলাকান্দি আৰু শ্ৰীভূমি জিলাতো হ'ব পাৰে বৰষুণ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা। এইবাৰ সোণাপুৰত ফুৰিবলৈ অহা এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰিলে এই 3 গৰাকী পাখণ্ডই। যুৱতীৰ সৈতে কুকাণ্ড কৰি গ্ৰেপ্তাৰ হ'ল এই 3 পাখণ্ড। 3 পাখণ্ড হৈছে ক্ৰমে গোপাল, লক্ষ্যধৰ আৰু হৰকান্ত। গোপাল, লক্ষ্যধৰ আৰু হৰকান্তই এইবাৰ লজ্জানত কৰিলে ৰাজ্যবাসী। যুৱতীৰ সৈতে কুকাণ্ড কৰি গ্ৰেপ্তাৰ হ'ল 3। সোণাপুৰৰ দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰি কৰিছিল সমগ্ৰ ৰাজ্য আৰু এই ঘটনাৰ সৈতে জড়িত গোপাল চুব্বা, লক্ষ্যধৰ তুমুং আৰু হৰকান্ত কামানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 25 জানুৱাৰীৰ নিশা সংঘটিত হৈছিল এই জঘন্য কাণ্ড আৰু এই কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। উল্লেখযোগ্য যে সোণাপুৰলৈ ফুৰিবলৈ আহিছিল এগৰাকী যুৱতী আৰু ফুৰিবলৈ আহিয়েই এই জঘন্য কাণ্ডৰ বলি হৈছিল যুৱতীগৰাকী আৰু অৱশেষত যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে এই 3 পাখণ্ডক। পৰৱৰ্তী খবৰ চৰৰ মানুহে কাম নকৰিলে অৱনমিত হ'ব অসমৰ অৰ্থনীতি। তথাপিও কিয় চৰৰ মানুহক মাটিৰ পট্টা নিদিয়ে চৰকাৰে আৰু এইবাৰ ৰাজপথলৈ ওলাই আহি চৰৰ মানুহে সাব্যস্ত কৰিব প্ৰতিবাদ। মুখ্যমন্ত্ৰীক এই হুংকাৰ, সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। চৰৰ মানুহে কাম নকৰিলে অৱনমিত হ'ব অসমৰ অৰ্থনীতি। চৰৰ মানুহক মাটিৰ পট্টা দিবই লাগিব এইখন চৰকাৰে। আলী আহমেদ হোৱাৰ বাবে চৰৰ মানুহে মাটিৰ পট্টা নাপায় নেকি? চৰৰ মানুহে শাক পাচলি উৎপাদন কৰা, শ্ৰম কৰাটোৱেই অপৰাধ নেকি? প্ৰয়োজনত ৰাজপথলৈ ওলাই আহি চৰৰ মানুহে সাব্যস্ত কৰিব প্ৰতিবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই হুংকাৰ আমচুৰ। আমচুৰ সভাপতি ৰেজাউল করিম সরকারে লগতে কয় যে
এদিন অসমৰ একোখন জিলাৰ DCSPৰ দায়িত্বত থাকিব অসমৰ চৰৰ মুছলমানসকল। শ্ৰমিকৰ সলনি অফিচাৰ পঠাব মুছলমান সমাজে। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ, এটেনশ্যন ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, কি চলিছে আপোনাৰ বিভাগত? গুণোৎসৱৰ সময়তে এইবাৰ পোহৰলৈ আহিছে অসমৰ শিক্ষা ব্যৱস্থাৰ এক দুখ লগা ছবি, যিটো ছবি দেখিলে আপোনাৰো চকু কপালত উঠিব। শেহতীয়াকৈ এটা সংস্থাই প্ৰকাশ কৰিছে এই বিশেষ প্ৰতিবেদন। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। প্ৰথম নামৰ এক সংস্থাৰ প্ৰতিবেদন অনুসৰি বৰ্তমান 1ৰ পৰা 9লৈকে সংখ্যাই চিনি নাপায় অসমৰ একাংশ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 12.6% ছাত্ৰ ছাত্ৰীয়ে। অৰ্থাৎ 1ৰ পৰা 9লৈকে সংখ্যা চিনি নাপায় অসমৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 12.5% শিক্ষাৰ্থীয়ে। আৰু 11ৰ পৰা 99লৈকে সংখ্যা চিনি নাপায় পঞ্চম শ্ৰেণীৰ 34.2% শিক্ষাৰ্থীয়ে। আৰু অষ্টম শ্ৰেণীৰ 24.2%হে জানে পাঠ্যক্ৰমৰ হৰণ অংক। পঞ্চম শ্ৰেণীৰ 12%হে জানে পাঠ্যক্ৰমৰ হৰণ অংক। আৰু পঞ্চম শ্ৰেণীৰ 34%ই নাজানে বিয়োগ অংক। আৰু লগতে পঞ্চম শ্ৰেণীৰ 32.3%ই নাজানে বিয়োগ অংক। প্ৰথম নামৰ এটা সংস্থাৰ বিশেষ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। কিদৰে চলিছে অসমৰ একাংশ বিদ্যালয়। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীসকল সাৱধান। এফালৰ পৰা উচ্ছেদ চলোৱা হ'ব পদপথৰ সকলো দোকানৰ। নিশাও চলিল প্ৰশাসনৰ অভিযান। পদপথৰ দোকানীসকল সাৱধান। প্ৰশাসনে নিশাও চলাইছে উচ্ছেদ অভিযান। গুৱাহাটী মহানগৰীত পৌৰ নিগমে চলাইছে উচ্ছেদ অভিযান। জালুকবাৰী আদাবাৰী মালিগাঁৱৰ প্ৰান্তে প্ৰান্তে চলিছে উচ্ছেদ। এডভান্টেজ আছামৰ অনুষ্ঠানৰ বাবে পৌৰ নিগমৰ এই সিদ্ধান্ত। আৰু জালুকবাৰীৰ পৰা খানাপাৰালৈকে চলিব পদপথৰ সকলো দোকানত উচ্ছেদ। জু ৰোড জিএছ ৰোডৰ পদপথৰ দোকানতো চলিব এই উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। অসমৰ চাউলত ধৰা পৰিছে মাৰাত্মক আৰ্ছেনিক। আপুনি তৃপ্তিৰে খোৱা ভাত সাজত আছে বিষাক্ত দ্ৰব্য। এই ভয়ংকৰ দ্ৰব্যৰ বাবে কিডনী বিকল আৰু কেঞ্চাৰৰ দৰে ৰোগ সৃষ্টি হৈছে বা বৃদ্ধি পাইছে ৰাজ্যত। শেহতীয়াকৈ বিজ্ঞানীসকলে দাবী কৰিছে এই কথা। আপুনি তৃপ্তিৰে খোৱা ভাত সাজত আছে বিষাক্ত দ্ৰব্য। অসমৰ চাউলত ধৰা পৰিছে মাৰাত্মক আৰ্ছেনিক। অসমৰ ভূগৰ্ভৰ পানীত ধৰা পৰিছে 60ৰ পৰা 70% আৰ্ছেনিক। অসমৰ ভূগৰ্ভৰ জলত বিষাক্ত আৰ্ছেনিক মিহলি হৈ আছে। কেৱল পানীতে নহয়, পথাৰৰ ধানটোলৈকে সোমাই গৈছে আৰ্ছেনিক। ধান গছৰ শিপাই আৰ্ছেনিক শুহি লোৱাৰ ফলত বিষাক্ত হৈছে অসমৰ চাউল। বিষাক্ত আৰ্ছেনিক নিয়ন্ত্ৰণ নকৰিলে মৃত্যু উপত্যকাত পৰিণত হ'ব অসম। এই বিস্ফোৰক তথ্য পোহৰলৈ আনিছে বিজ্ঞানী ডক্টৰ জগন্নাথ বিশ্বকৰ্মাই। ইংলেণ্ডৰ এখন বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান আৰু জলসম্পদ বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী বিশ্বকৰ্মা। নগাঁৱৰ সন্তানগৰাকীৰ এই গৱেষণা ইতিমধ্যে বিশ্বজুৰি চৰ্চিত হৈছে। বিশেষকৈ অসমৰ হোজাই, নলবাৰী, যোৰহাট আৰু মাজুলী জিলা আৰ্ছেনিক ফ্ৰীৰ হটস্পট ৰূপে পৰিগণিত হৈছে। আৰু এই ভয়ংকৰ দ্ৰব্যৰ বাবে কিডনী বিকল, কেঞ্চাৰৰ দৰে ৰোগ বৃদ্ধি পোৱা বুলি দাবী কৰিছে বিজ্ঞানীগৰাকীয়ে।